হেল্ল' এভৰিৱান। আজি আমি বিশেষকৈ JEEৰ কাৰণে যিসকল প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে বিশেষকৈ বহুতেই সুধি আছিলে কম্পিটিশ্যনটো কম যোৱা কিবা ফেক্টৰ আছেনে আৰু লগতে কাট অফটো কম যোৱা সম্ভাৱনা আছেনে। বহুতখিনি কথা আলোচনা কৰিম JEEৰ কাৰণে, কাৰণ পৰীক্ষাটো এতিয়ালৈকে অনুষ্ঠিত হোৱাই নাই। আজি হৈছে 12 ডিচেম্বৰ, যিহেতু এই 12 ডিচেম্বৰৰ ভিতৰতে আমি যদি চাওঁ, এইটো হৈছে 12 ডিচেম্বৰ, আৰু এই 12 ডিচেম্বৰত যদি আমি টাৰ্গেট কৰোঁ আৰু আমাৰ এক্সামলৈ 48 ডেইজ আছে, অৰ্থাৎ এই 48 ডেইজত আমি কেনেধৰণে প্ৰিপেৰেশ্যনটো কোনটো মেথডত নিব লাগিব যাতে আমাৰ সকলোখিনি কমপ্লিট হৈ যায়। এতিয়া বিশেষকৈ আমি প্ৰথমতে JEE যিখিনি ৰিজন বা ফেক্টৰ আছে যে কম্পিটিশ্যনটো কিয় কম হ'ব পাৰে। এতিয়া চাওক, টিচাৰ ৰিক্ৰুইটমেণ্ট কেইদিনমানৰ আগতে এপইণ্ট হৈ গৈছে টিচাৰৰ কাৰণে। টিচাৰত বহুতে নিযুক্তি পাইছে টিচাৰত। তাৰপিছত নেক্সট আছে ADARত পাই গৈছে বহুত বেছি ভালকৈ প্ৰিপেৰেশ্যন কৰা ল'ৰা ছোৱালীয়ে, আৰু লগতে গ্ৰেড 4তো পাই গৈছে, আৰু লগতে আছাম পুলিচতো বহুতে পাই গৈছে। অৰ্থাৎ ইয়াতে আমি যদি চাওঁ, টিচাৰতে বহুত বেছি ল'ৰা ছোৱালী, যিহেতু আমাৰ যিমানখিনি জইন হৈ আছে মেম্বাৰ, তেওঁলোকে যিহেতু টিচাৰ বহুতে পাইছে, আৰু তেতিয়া বহুতে জনাইছে যে JEE তেওঁলোকেও এপ্লাই কৰিছে তাত, কিন্তু এতিয়া JEE কাৰণে তেওঁলোকে এক্সামটো নিদিয়ে। কিয় নিদিয়ে? কাৰণ JEE এক্সামটো এনেকুৱা এটা এক্সাম হয়, যদি আপুনি ইংলিছটো ভালকৈ নাচায় তেতিয়া ইয়াত কেতিয়াও পচিবল নহয় পাছ কৰা। আৰু এটা কথা হয়, টিচাৰজনে বহুত বেছি পঢ়িছে কিন্তু JEE পেটাৰ্ণটো বহুত বেছি বেলেগ হয়। অৰ্থাৎ টিচাৰ ৰিক্ৰুইটমেণ্টটো বহুত বেছি বেলেগ, চিলেবাছ অলপ ডিপেণ্ড কৰে, JEE বহুত বেছি ডিপেণ্ড কৰে বেলেগ এটা মেথডত। আপোনালোকে গম পাইছে, যিহেতু আমি যেতিয়া PYQ এনালাইজ কৰিছিলোঁ তেতিয়া বহুতখিনি বুজি পাইছে। আৰু ADAR যদি পেটাৰ্ণটো চাওঁ, JEE লগত কেতিয়াও ইয়াৰ মিল নাই, কাৰণ ইয়াৰে কম্প্ৰিহেনশ্যন আৰু লগতে যিবিলাক চাইনো এণ্টো হয় তাৰো মেথডবিলাক বহুত বেলেগ হয়। আৰু তাৰ বাবে আমি যিখিনি প্ৰিভিয়াছখিনি এনালাইজ কৰি বহুত ধুনীয়াকৈ আপোনালোকক বুজাই দিছিলোঁ কেনেকুৱা আহিব পাৰে। আৰু মই 6খন পেপাৰ, যিহেতু এতিয়ালৈকে টোটেল 43 পেপাৰ হৈছে, তাৰে ভিতৰত 6খন পেপাৰ এনেকুৱাকৈ বনোৱা হৈছে যিকেইখন টাফ পেপাৰ আছিলে। 2023ৰ যিখন পেপাৰ আছিলে বহুত বেছি টাফ আছিলে, সেই পেপাৰকেইখন মই ইমান ধুনীয়াকৈ আপোনালোকে এনালাইজ কৰি দিলোঁ, আৰু আপোনালোকে তেতিয়া সকলোখিনি বুজি পালে যে এক্সামটোৱে কি বিচাৰে সেইটো গম পালে JEE কাৰণে। আৰু নেক্সট আছাম পুলিচতো বহুতে পাছ কৰিছে, তেওঁলোকেও ইয়াতে অল টোটেল আমি যদি চাওঁ যিমানখিনি এপইণ্টমেণ্ট হৈছে, যিসকল এপইণ্টেড হৈছে তেওঁলোকে আৰু JEE এক্সামটো দিব নাযায়। তেনে ক্ষেত্ৰত যদি চাওঁ, মেইন ফেক্টৰটো হয় ইয়াতে কিন্তু কম যোৱা চান্স আছে এইবাৰ কম্পিটিশ্যনটো। মানে কম্পিটিশ্যন বুলি ক'লে টাফ থাকিবই, কিন্তু তাৰে ভিতৰত বহুত বেছি ইয়াতে অলপ হ'লেও বহুত বেছি কম হ'ব পাৰে। অৰ্থাৎ আৰু এতিয়া এনেকুৱা হয়, যিসকলে ইংলিছটো JEE কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, এই ইংলিছটো আমি চাইনো যিটো এনালাইজ কৰিছিলোঁ, চাইনো, তাৰপিছত লগতে এণ্টো পাইছিলোঁ, আৰু লগতে ওৱান ৱৰ্ড ছাবষ্টিটিউট পাইছিলোঁ, আৰু লগতে কিছুমান পাৰাজাম্বল পাইছিলোঁ, আৰু লগতে ইয়াতে কিছুমান যেনেকৈ ডি ফেক্টো এনেকুৱা ধৰণৰ ফৰেইন কিছুমান ৱৰ্ড পাইছিলোঁ। ফৰেইন ৱৰ্ডবিলাকৰ মিনিং কি হয় এইখিনি আমি এনালাইজ কৰি পাইছিলোঁ। তাৰ বাবে মই কমপ্লিট ব্লু প্ৰিণ্ট, অৰ্থাৎ কেনেকুৱা ধৰণৰ ব্লু প্ৰিণ্ট হয়, ইয়াৰ লগত কেনেকুৱা ৰিলেটেড নিয়েৰেষ্ট কুৱেশ্যনবিলাক আহিছে সেইখিনিও দিছোঁ। আৰু দেখা পোৱা গৈছে যে তাৰে নিয়েৰেষ্ট কুৱেশ্যনবিলাকো তাৰে আকৌ বেলেগ চনৰ পেপাৰবিলাকত অহা দেখা গৈছে। গতিকে যিসকলে PYQ এনালাইজ কৰি পিনে ভালকৈ আমাৰ পৰা ল'লে তেওঁলোকে কিন্তু বহুত ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰিব পাৰিছে, সেইটো চিয়'ৰ, মোৰ ফালৰ পৰা চিয়'ৰ। আৰু লগতে যিটো ৰিডিং কম্প্ৰিহেনশ্যন অৰ্থাৎ RC আছিলে, এই RCটো এনেকুৱা হয়, আপোনাৰ যিটো ৰিডিং মেথড হয়, আপুনি কিমানখিনি আণ্ডাৰষ্টেণ্ড হয় এটা ৰিডিং কৰাত, সেইটোৰ ওপৰত ডিপেণ্ড কৰি আনচাৰখিনি কৰিব পাৰিব। কাৰণ আনচাৰখিনি আপোনালোকে ডাইৰেক্ট চিমিলাৰ হৈ নাথাকে, তাত আপুনি আণ্ডাৰষ্টেণ্ড হ'ব লাগিব ৰিডিংটো, তেতিয়াহে সেই আনচাৰখিনি কৰিব পাৰিব। যিসকলে বিশেষকৈ টিউশ্যন কিবাকিবি কৰে ল'ৰা ছোৱালীবিলাকত, যিসকলে আনচাৰবিলাক ধুনীয়াকৈ উলিয়াই দিব পাৰে কিতাপৰ পৰা, তেওঁলোকৰ কাৰণে বহুত বেছি এইটো এটা ভাল পইণ্ট হয়। ইয়াৰ পৰা আমি যদি চাওঁ, টোটেল আমাৰ ইয়াতে 50 মাৰ্কছ থাকিব, ঠিক আছে। আপুনি বহুত বেছি ভালকৈ প্ৰিপেৰেশ্যন কৰা নাই, 50 ভিতৰত আপুনি 25 পালে, মই ধৰিছোঁ ইংলিছত আপোনালোকে 25 পালে। তাৰপিছত আমাৰ যিটো ৰিজনিং থাকিব, ৰিজনিং আৰু লগতে মেথছ থাকিব, দুইটা ইনক্লুড থাকিব, লগতে মিক্স আপ হৈ থাকে। ইয়াতে যদি আমি চাওঁ, ইয়াৰে ভিতৰত আমাৰ 15 মাৰ্কছ আহে, আৰু ৰিজনিঙে বহুত বেছি দেখা পোৱা যায়। এই 15ৰ ভিতৰত আপোনালোকে পাইছে, ধৰি লোৱা ইংলিছত পালে 25, ৰিজনিং আৰু মেথছত 15ৰ ভিতৰত আপোনালোকে পালে, একেবাৰে কম ধৰিছোঁ 9 ধৰিছোঁ। তাৰপিছত নেক্সট আমাৰ GK থাকিব, আৰু কম্পিউটাৰ GK থাকিব। এই কম্পিউটাৰ GK আৰু GK দুইটা মিলাই পিনে আমি যদি কাৰেণ্ট এফেয়াৰ যিখিনি ষ্টেটিক হয় সেইখিনি যদি চাওঁ, তাৰ পৰা কিন্তু কুৱেশ্যনবিলাক আহে। কাৰেণ্ট এফেয়াৰ ষ্টেটিক টপিকখিনি চাওক, তেতিয়া আপোনালোকে GK কাৰণে বহুত ধুনীয়া আপোনালোকৰ হৈ যাব। যদি ইয়াতে চাওঁ, কাৰেণ্ট এফেয়াৰ ষ্টেটিক GKখিনিৰ ওপৰতে ডিপেণ্ড কৰি কিন্তু পেপাৰখন কাটে। সেইকাৰণে বহুতে যিখিনি দেখিছে, ধৰি লওক GK তেওঁলোকৰ টাফ দেখিছে, অৰ্থাৎ বহুত বেছি টান GK
অহা দেখা গৈছে, তেনেকুৱা কৈছে বহুতে। গতিকে আপোনালোকে কি কৰিব পাৰে, ইয়াৰ ভিতৰত 30 মাৰ্কছৰ ভিতৰত আপোনালোকে কম্পিউটাৰত আপোনালোকে ধৰি লোৱা 10 মাৰ্কছ আহিলে সম্পূৰ্ণৰূপে 10 মাৰ্কছ ল'ব পাৰিব। তথাপিও আমি কি ধৰিছোঁ, 8 ধৰিছোঁ। আৰু বাকী যিখিনি আছে 20 মাৰ্কছৰ ভিতৰত আমি ধৰি লোৱা একেবাৰে কম ধৰিছোঁ 15 মাৰ্কছ ধৰিছোঁ। আৰু এই সকলোখিনি যদি আমি প্লাছ কৰোঁ আৰু এনেধৰণে যদি আমি চাওঁ, ইংলিছত পালোঁ 25, একেবাৰে কম ধৰিছোঁ। তাৰপিছত আৰু 9 মাৰ্কছটো আমি ধৰিছোঁ কিহত, ৰিজনিঙত ধৰিলোঁ। তাৰপিছত মেথছত ধৰিলোঁ আমি 8 মাৰ্কছ, আৰু লগতে GK আৰু ধৰি লওক কম্পিউটাৰৰ সকলোখিনি মিলাই মিলি আমি পালোঁ 15। অল টোটেল এনেধৰণে পালোঁ 57। এতিয়া আমি 57 অলপ সৰু সুৰাকৈ ভালকৈ নপঢ়ি পিনি আমি 57 যদি আনিব পাৰোঁ, ঠিক আছে। কাৰণ ADR কাৰণে বহুতে প্ৰিপেৰেশ্যন কৰি আছে। 80% বহুতৰে কভাৰ হৈ থাকে চিলেবাছৰ, 80% বহুতৰে জনা শুনা কুৱেশ্যনবিলাক কৰিব পাৰে। তাৰে এই 20%টোৱে বহুতে কষ্ট কৰিব নিবিচাৰে। এই 20%টো বহুত বেছি হাৰ্ড কৰিব লাগিব। অৰ্থাৎ আমি 100%ত নালাগি পিনে আমি যদি 20%টো বহুত বেছি হাৰ্ড কৰি দিওঁ, কষ্ট কৰি দিওঁ, বহুত বেছি হাৰ্ড ৱৰ্ক কৰি দিওঁ, তেতিয়া আমাৰ কাৰণে ৰিজাল্টটো পোৱা চান্স বেছি থাকিব। কাৰণ 20%টো এনেকুৱা হয়, ক'ৰবাত আমি ৰিজনিঙৰ কোনোবা এটা টপিক জনা নাই, সেই উইক থকা টপিকটো চাব লাগিব। ধৰি লোৱা আমি ৰিজনিঙৰ সেই উইক টপিকখিনি চালোঁ, মেথছৰ সেই উইক টপিকখিনি চালোঁ। এনেধৰণে যদি আমি চাওঁ, এই 20%টো আমাক কভাৰ কৰি দিব। আৰু ইয়াতে যদি আমি 20% কভাৰ কৰোঁ, ধৰি লোৱা মই এই 20%ৰ পৰা আমি বহুত বেছি আশা কৰা নাই, 10 মাৰ্কছ এটা আমি ইনক্ৰিজ কৰিলোঁ, 10 মাৰ্কছ এটা আমি পালোঁ বুলি ধৰিছোঁ, বহুত বেছি হাৰ্ড কৰিলোঁ। তাৰে ভিতৰত আমাৰ কিমান আহিব এতিয়া, 67 মাৰ্ক। অৰ্থাৎ আমি JEE এক্সামটোত সকলোখিনি চাই পিনে 100 মাৰ্কছৰ ভিতৰত 67 বা 70 মাৰ্কছ যদি আমি স্ক'ৰ কৰিব পাৰোঁ, ধুনীয়াকৈ আমাৰ এই ফাৰ্ষ্ট ষ্টেজত যিটো ফাৰ্ষ্ট ষ্টেজ হ'ব, ইয়াত পোৱা চান্সটো বহুত বেছি থাকিব। তাৰ ভিতৰত আমাৰ আৰু আমি যিমানখিনি পাম সেইখিনি আমি কষ্ট কৰিব চাম, কিমান আমি পাব পাৰোঁ। ধৰি লোৱা আমি যিটো ইংলিছত 25 ধৰিছিলোঁ, আমি বহুত বেছি পঢ়াৰ কাৰণে 5 মাৰ্কছ এটা বহুত বেছি ভাল হৈ গ'ল, 30 পাই গ'লোঁ। এনেধৰণে আমি 67 বা 70 ভিতৰত আহি গ'লোঁ। এনেধৰণে আমি 70 মাৰ্কছটো যদি স্ক'ৰ কৰিব পাৰোঁ, এইটোৱে টাৰ্গেট ল'ব লাগিব যে আমি নিজৰ ফালৰ পৰা কিমান মাৰ্ক ল'ব পাৰোঁ। আৰু মই এটা উদাহৰণস্বৰূপে আপোনালোকৰ 70 মাৰ্কছ আমি ল'ব পাৰোঁ। যদি আমি একেবাৰে ভাল ধৰণে নপঢ়োঁ, তেতিয়া আমি 57 বা 47ৰ ঘৰত এনেধৰণে থাকিব পাৰোঁ। যদি আমি 20%টো বহুত বেছি কষ্ট কৰি দিওঁ, উইক পইণ্টখিনি যদি ভালকৈ চাওঁ, তেতিয়া আমাৰ এই 20%টো আমাক 100% কৰাত কিন্তু বহুত বেছি সুবিধা কৰিব। আৰু এটা কথা হয় কি, ফাৰ্ষ্ট পঢ়াৰ আগতে আমি এইখন হৈছে টু ডু লিষ্ট হয়। এনেধৰণে আপোনালোকে ধুনীয়াকৈ টু ডু লিষ্ট বনাই ল'ব। টু ডু লিষ্ট আজি কি কাম কৰিব, আৰু এই টু ডু লিষ্টত আপুনি ধৰি লোৱা কম্পিউটাৰ জিকেখিনি চাব লৈছে, কম্পিউটাৰ জিকে কাৰণে আপোনালোকে 1 ঘণ্টা সময় ল'ব। যিমানখিনি আপোনাৰ কৰিব লগা কাম আছে কম্পিউটাৰ জিকে সেইখিনি লিখিব। খুব নৰ্মেলকৈ আপোনালোকে ধুনীয়াকৈ লিখি পিনে, বা যদি আপোনাৰ নোট বনাই থোৱা আছে সেইখিনি আপোনালোকে জাষ্ট এবাৰ ৰিডিং কৰিব। ফাৰ্ষ্ট আপোনালোকে নৰ্মেল ৰিডিং কৰিব, আৰু ছফ্টকৈ যেতিয়া আমি নৰ্মেল ৰিডিং কৰিম তেতিয়া আমাৰ কষ্ট নহয়। একবাৰ ৰিডিং কৰি দিয়াৰ পাছত আমি তাৰ পৰা আমি অলপ কথা জানিব পাৰিম, ইনফৰমেশ্যন জানিব পাৰিম। আকৌ এবাৰ আমি ছফ্টকৈ ৰিডিং কৰিম, তাৰ ভিতৰত আকৌ আমি অলপ নজনা কথা কিছুমান জানিব পাৰিম। অৰ্থাৎ অলপকৈ আমাৰ কি হ'ব, মাইণ্ডত স্কেনিং হ'ব, থাকি যাব। আৰু এনেধৰণে আমি প্ৰিপাৰেশ্যনটো কৰিব লাগিব। আৰু লগতে আপোনালোকে গম পাইছে যে যিসকলে চাকৰি কৰি আছে তেওঁলোকে পেইড কোৰ্চ, ইমানে পেইড কোৰ্চ আনিছে যে ল'ৰা ছোৱালীয়ে কি পঢ়িব কি নপঢ়িব তাৰে ভিতৰতে খেলি মেলি লাগি গৈছে। এতিয়া প্ৰথমতে যদি চাওঁ, পেইড কোৰ্চ একেবাৰে লোৱাটো ভুল কথা, পেইড কোৰ্চ লৈ লাভ নাই। যদি আমি চাওঁ, ইউটিউবতে সকলোখিনি ফ্ৰী মেটেৰিয়েল পোৱা যায়। বাহিৰৰ যিবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাম হয় তাতো বহুত ধুনীয়াকৈ পঢ়ায়। আৰু আমাৰ আছাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণেও এটা চেনেল আছে, যিটো আমি যদি চাওঁ অকল এটাই ভাল চেনেল আছে জিকে কাৰণে, যিটো মোৰ ফালৰ পৰা মই নিজে ভাল বুলি ক'ব পাৰোঁ। আৰু লগতে যিখিনি পেইড কোৰ্চৰ কাৰণে আপোনালোকে সকলোৱে চিন্তা কৰিছে, পেইড কোৰ্চটোৰ কি হয়, আপোনালোকে এটা ট্ৰেপ হয়। এই পেইড কোৰ্চত যেতিয়া ভৰি দিব, তেতিয়া আপুনি এনেকুৱা হ'ব যে আপুনি নিজে পইচা দি পিনে যেতিয়া পঢ়িছে, পইচা দি পঢ়াৰ কাৰণে কি হ'ব যে মই সকলোখিনিয়ে চাম, এনেকুৱা এটা মেণ্টেলিটিয়ে মনত আহি যাব। আৰু তেতিয়া আপুনি এনেকুৱা এটা ৱেট গৈ থাকিব, বেলেগে পঢ়াই গৈছে, জাষ্ট আপুনি নৰ্মেলকৈ নিজৰ হাৰ্ডৱৰ্ক নকৰাকৈ ধুনীয়াকৈ আপোনাৰ সেইখিনি লিখি গৈছে। আৰু তেনেকৈ হ'লে কোনো ধৰণৰ ভাল প্ৰক্ৰিয়া বা ভাল মেথড নহয় এইটো। আপুনি নিজে যেতিয়া বস্তুখিনি বিচাৰিব, নিজে যেতিয়া লিখিবলৈ চাব, যেতিয়া কিতাপৰ পৰা ৰিডিং কৰিব, আচল মেইন কথাটো হৈছে নিজে যদি ভালকৈ কিতাপখনৰ পৰা এনালাইজ কৰা হয় বস্তুবিলাক, তাৰপাছত আমি ভাল গাইড কৰা মানুহৰ লগত যদি ভালকৈ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰোঁ, তেতিয়া আমাৰ ছাকচেছ হোৱা চান্স থাকে। আৰু এই পেইড কোৰ্চৰ ক্ষেত্ৰত মই একেবাৰে ডিছএগ্ৰী, পেইড কোৰ্চ লৈ একো লাভ নাই। পেইড কোৰ্চ বুলি কোৱা মাত্ৰকে পইচাৰ কথা থাকে। এই পেইড কোৰ্চত যেতিয়া ভৰি দিয়া হ'ব, তেতিয়া প্ৰিপাৰেশ্যন সদায় ডাউনত আহিব। এতিয়া পেইড কোৰ্চ লৈ কিছুমানে কেনেকৈ পাছ কৰে সেইটো এটা কথা। এতিয়া তেওঁ নিজেই যিখিনি পাৰে চেল্ফ ষ্টাডি কৰি কমপ্লিট কৰিছে, তাৰপিছতে পেইড কোৰ্চত আহিছে যে পেইড কোৰ্চত কিবা নতুনত্ব কিবা এটা পোৱা যায় নেকি, তেওঁলোকৰ কাৰণেহে এই পেইড কোৰ্চটো এভেইলেবল হয়, বা তেওঁলোকে লোৱাটোহে বহুত বেছি ভাল হয় বা ফলপ্ৰসূ হয়। পেইড কোৰ্চটো যেতিয়া আপোনালোকে
ল'ব, এটা ট্ৰেপ হৈ যাব। মানে তেওঁ যেনেধৰণে পঢ়াই গৈছে তেনেধৰণে আপুনি শিকি গৈছে, এনেকুৱা হ'ব। নিজে চেল্ফ ষ্টাডি কৰি সকলোখিনি ক্লিয়াৰ কৰক, তাৰপিছত পেইড কৰ্চত আহক। আৰু কিছুমানে যে কমন আহিছিলে মেথছত কমন আহিছিলে, তেনেকুৱা নহয়। মেথছটো বহুত বেছি নিজে প্ৰেক্টিচ কৰিছে আৰু সেই পেইড কৰ্চৰ পৰাও প্ৰেক্টিচ কৰিছে, দুইটা কৰাৰ কাৰণেহে ছাকচেছ পাইছে। এইটোৱে আছিলে কথা। আৰু JEEৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে যেতিয়া, আৰু 48 ডেইজ আছে, 48 ডেইজৰ ভিতৰত যিহেতু আমি এমাহ বুলি ক'ব পাৰোঁ, 30 ডেইজ আছে, 30 ডেইজটো ভালকৈ সকলোৱে চাব লাগিব। আৰু ইয়াৰ বাবে কম্পিটিশ্যনটো মই ক'লোৱে কিয় কমিব পাৰে, অলপ যদি আমি 20% বেছি হাৰ্ডৱৰ্ক কৰি দিওঁ, যিখিনি আমাৰ উইক পইণ্ট আছে, তেতিয়া আমাৰ নিশ্চয়ৰূপে ছাকচেছ হোৱাৰ চান্স থাকিব। ইমান আছিলে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে নিশ্চয়ৰূপে ভালকৈ প্ৰিপেৰেশ্যন কৰি আছে, আৰু যিসকলে আমাৰ লগত জইন হৈ আছে তেওঁলোকে নিশ্চয়ৰূপে কমেণ্ট কৰিব কেনেকুৱা হৈছে ষ্টাডি সকলোবিলাক।